বান পৰিৱেশ ইতিমধ্যে সামান্যভাৱে সোণাৰীত কমিল যদিও এতিয়া শেহতীয়াকৈ যি সাহায্য লৈ আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিভিন্ন সময়ত যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে 15,000কৈ প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক যিটো টকা দিয়া হ'ব এই টকা দিয়া ক্ষেত্ৰত আচলতে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈছে। ভালেসংখ্যক বানাক্ৰান্ত ইতিমধ্যে তেওঁলোকৰ প্ৰাপ্য যিটো সাহায্য 15,000 টকা বেংক একাউণ্টত নোসোমোৱা অভিযোগ উত্থাপিত হৈছে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আঁৰত আচলতে কোন আছে মই সমগ্ৰ বিষয়টো সন্দৰ্ভত সৰজমিন তদন্ত চলাবলৈ ইতিমধ্যে 13 নং ৱাৰ্ডত উপস্থিত হৈছেহি সোণাৰী নগৰ কাষৰীয়া আৰু এই পৰিৱেশটো আচলতে ইয়াত যিমানসকল বাসিন্দা আছিল প্ৰতি ঘৰৰ বাসিন্দা মানে বানপানীয়ে বুঢ়াই পেলাইছিল। তাৰপাছত মুখ্যমন্ত্ৰীৰ যি ঘোষণা অনুযায়ী যি সাহায্যৰ কথা আছিল 15,000 টকা বানাক্ৰান্ত লোকক দিয়াৰ কথা আছিল, কিন্তু পৰৱৰ্তী সময়ত চৰাইদেউ জিলা প্ৰশাসনৰ কাৰ ভুলৰ বাবে এইসকল বানাক্ৰান্তই বৰ্তমানেও তেওঁলোকে 15,000 টকা নোসোমোৱা অভিযোগ উত্থাপিত হৈছে। বিভিন্ন অভিযোগ উত্থাপিত হৈছে আচলতে কাৰ ভুল, এই নেতৃত্বত আচলতে কোন আছিল, জিলা প্ৰশাসনৰ কোন বিষয়ববীয়া আছিল, তেওঁলোকে যে এনেদৰে বানাক্ৰান্তক লৈ আচলতে এনেদৰে বিভিন্ন অনিয়ম সংঘটিত হৈছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি সৰজমিন তদন্ত অব্যাহত ৰাখিছোঁ। মই আপোনাৰ ওচৰলৈ আছোঁ। আপোনাৰ কোনটো ৱাৰ্ড? মোৰ ৱাৰ্ড আচলতে 11 নম্বৰ আৰু 11 নম্বৰ ৱাৰ্ডতো বহুত মানুহৰ যিটো মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল 3, 4, 5 তাৰিখে 15,000 টকাকৈ আপোনালোকৰ একাউণ্টত সোমাব বুলি যিটো তেওঁ প্ৰতিশ্ৰুতি দিছিল, তাৰ কিন্তু আমাৰ 11 নম্বৰ ৱাৰ্ডৰ বেছিভাগ মানুহে টকাটো সোমোৱা নাই। আচলতে এই 15,000 টকাটো আচলতে এটা মিনিমাম, একো কৰিব নোৱাৰি। টাউনত বিশেষকৈ নগৰ বাসিন্দা যিসকল লোক আছিল বহুত বিধ্বস্ত হ'ল। পুনৰ আকৌ আৰম্ভ কৰিব লগা হৈছে জিৰ'ৰ পৰা। যিবিলাক সম্পত্তি আছিল ফ্ৰিজকে আদি কৰি গোটেইবিলাক ধ্বংস হ'ল। যিহেতু চৰকাৰে দিম বুলি কৈছিল, কথাৰ মতে প্ৰতিশ্ৰুতি মতে আচলতে কাম কৰিব লাগে, নকৰাৰ কাৰণে আচলতে দুখ লাগিছে। মুখ্যমন্ত্ৰীয়ে যিমান কষ্ট কৰিছে বাকীখিনি কিন্তু তেনেধৰণৰ কৰা নাই। আপোনাৰ একাউণ্ট নম্বৰ লৈছিল নে? মোৰ একাউণ্ট নম্বৰ ঘৰত আহি একাউণ্ট নম্বৰ লৈছে আৰু কি বস্তু ধ্বংস হৈছিল সেইবিলাকো চাইছিলে। চাই মেলি তেখেতসকলে কৈ গৈছিল, প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে এইটো এটা ভাল ঘোষণা কৰিছে দিম বুলি, কিন্তু কাৰ্যত কিন্তু সেইটো নহ'ল। কিয় নোসোমালে বুলি ভাবে আপুনি? ইয়াত নিশ্চয় কাৰোবাৰ দুখ আছে আৰু বিশেষকৈ মোৰতো অনুভৱ হয় ইয়াত ৰাজনীতিকৰণ কৰিব গৈ আছে নেকি, তেনেকুৱা ধৰণৰ অনুভৱ হৈছে। আছিল তেওঁলোকৰ মন্তব্য। মই আৰু এগৰাকী মহিলা আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে যিটো সময়ত মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছিল যে 15,000কৈ বানাক্ৰান্ত লোকক দিয়া হ'ব, আপোনালোকে আচলতে ভুক্তভোগী, আপোনালোকে বানাক্ৰান্ত লোক, কিন্তু আপোনালোকক বৰ্তমানেও পইচা নিদিয়া যি টকা বেংক ট্ৰেন্সফাৰ নকৰা যি অভিযোগ উত্থাপিত হৈছে, সমগ্ৰ বিষয়টো সন্দৰ্ভত আচলতে কাৰ দুৰ্বলতা হ'ব পাৰে? এইটো ৰাজনৈতিক দুৰ্বলতা নিচিনাই লাগিছে, কাৰণ 12 নম্বৰ ৱাৰ্ডত সকলো পানী নুবুৰা মানুহেও পাইছে, কিন্তু আমাৰ 13 নম্বৰ ৱাৰ্ডত মোৰ 2টা ঘৰ হেৰি হৈছে বানপানীত বুৰিছে, কিন্তু মই আজিলৈকে এটকাও হেৰি পোৱা নাই। ক'ৰবাত খেলি মেলি আছে নেকি? আছে চাগে, সেইকাৰণে হৈছে, নহ'লেনো কিয় হ'ব? কাৰণ ৰাস্তাটো ইপাৰৰ 12 নম্বৰ ৱাৰ্ডখিনি সোমাইছে, 13 নম্বৰখিনি সোমোৱা নাই। নিশ্চয় ৰাজনৈতিক কিবা হেৰি আছে। আছিলে মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু বিভিন্ন অভিযোগ উত্থাপিত হৈছে। বিভিন্ন সময়ত আচলতে বানাক্ৰান্ত লোকক লৈ আচলতে ৰাজনীতি কৰা হৈছে, নিকৃষ্ট এটা কূটকৌশল কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছিল যে 15,000 টকাকৈ বানাক্ৰান্ত লোকক দিয়া হ'ব, কিন্তু বৰ্তমানেও আপোনালোকে 15,000 টকাটো নোপোৱা কাৰণটো কি বুলি ভাবে? এই ছাৰ্ভেটো অলপমান গণ্ডগোল হৈছে, কাৰণ আমাৰ ইয়ালৈ এনেই আহি সুধিহে গৈছে, তাৰ বাহিৰে একো চোৱা নাই, এনকুৱাৰী কৰা নাই ভিতৰত। আজি এতিয়া আমি পোৱাই নাই এইটো পইচা, কিন্তু দিয়াটোতো আমি একাউণ্ট নম্বৰ আজি 3 দিন হ'ল, কিন্তু আমাৰ সোমোৱা নাই এতিয়ালৈকে। হয়, মই আৰু এজন আছে ভুক্তভোগী, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে বিভিন্ন সময়ত বিভিন্ন কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে, মুখ্যমন্ত্ৰীয়ে যেনেদৰে কথা দিছিল তেনেদৰে কাম কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত ক'ৰবাত নহয় ক'ৰবাত চৰাইদেউ জিলা প্ৰশাসনৰ অনীহা আছে নেকি? চৰাইদেউ জিলা প্ৰশাসনৰ নেতৃবৃন্দৰ বানাক্ৰান্তক লৈ আচলতে তেওঁলোকে অনীহা প্ৰকাশ কৰিছে নেকি, যাৰ বাবে ভুক্তভোগী পৰিয়ালে বানাক্ৰান্ত পৰিয়ালে আজিও 15,000 টকা লাভ কৰা নাই? নিশ্চয় আছে বুলি ভাবিছোঁ আমি। সেইকাৰণে যে ইয়াত মানে কিছু লোক আহিছে বুলি শুনিছোঁ চৰকাৰীভাৱে ছাৰ্ভে কৰিবলৈ, কিন্তু ছাৰ্ভেটো উপযুক্তভাৱে কৰা নাই বুলি আমি ভাবিছোঁ। সেইকাৰণে বহুতৰ ঘৰত সোমোৱা নাই আৰু বেংক একাউণ্টটো প্ৰায় মানুহ দিয়া নাই আমি, কিন্তু আমি পিছৰ সময়ত মানে আমাক জনোৱাত আমি নগৰ সমিতিত গৈ পেলাই আমাৰ একাউণ্ট নম্বৰ আৰু আধাৰ কাৰ্ড আদি আমি দিছোঁ। তাৰপিছত আজি দিয়া আমাৰ 3 দিনেই হ'ল, তো এতিয়ালৈকে আমি আমাৰ একাউণ্টত এই অঞ্চলৰ ৰাইজে পাইছে বুলি শুনা নাই। মই আপোনাৰ চলিছোঁ, আপোনাৰ ঘৰ কিমান বুৰিছিল? আমাৰ এককালে হৈছে। তাৰপিছত চৰকাৰে যিটো কথা কৈছিল আপুনি পইচা পাইছেনে? নাই 15,000 টকাটো কি কয় আপুনি একাউণ্ট নম্বৰ দিছিল? একাউণ্ট নম্বৰ নিনিলে। নাই। আচলতে ছাৰ্ভে ক'ৰবাত খেলি মেলি হৈছে নেকি?
ছাৰ্ভে খেলি মেলি হৈছে চাগে হয় মানুহ আহিছিলে যদিও 4-5জন তাহাঁতে ৰাস্তাতে থাকিলে এজনে সোমালে এজনে সোমাই বাচন বৰ্তন আৰু হেৰিয়াৰ কথা সুধিলে কাপোৰ কানি কথা মই কাপোৰ কানি মই ডানলপ আৰু টুচক হেৰি হৈছে বুলি ক'লোঁ তাৰপিছত সেইবোৰ নহয় বোলে এনে কাপোৰ কানি মই বোলো কাপোৰ কানিখিনি আমি ধুই মেলি হেৰি কৰিলোঁ সেইটোৱে কথা হয় আছিল এয়া আছিল তেওঁলোকৰ মন্তব্য এতিয়া কথা হৈছে আচলতে চৰাইদেউ জিলা প্ৰশাসনৰ নেতৃত্বই কেনেদৰে তেওঁলোকে মূল্যাংকন কৰিছিল কেনেদৰে তেওঁলোকে ছাৰ্ভে কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বানাকান্দ ৰাইজে কক বকাবলগীয়া হৈছে বানাকান্দ ৰাইজে আজি পৰ্যন্ত তেওঁলোকৰ যি মুখ্যমন্ত্ৰী ঘোষণা অনুসৰি যি 15,000 টকা তেওঁলোকে বেংক একাউণ্টত ইতিমধ্যে তেওঁলোকৰ ট্ৰেন্সফাৰ নোহোৱা অভিযোগ উত্থাপিত হৈছে আচলতে ভুল কাৰ চৰাইদেউ জিলা প্ৰশাসনৰ ভুল কাৰ ছাৰ্ভে কৰা দলটোৰ ভুল নে তেওঁলোকৰ অনীহা চৰম দায়িত্বহীনতা তেওঁলোকে দায়িত্ব পালন কৰিছে নেকি চৰম অনীহাৰে তেওঁলোকে চৰম দায়িত্বজ্ঞানহীনতাৰে আচলতে কোনোবা জেগাত বহি তেওঁলোকে বিভিন্নজনক সুধি আচলতে আমুকৰ ঘৰটো বুঢ়িছেনে তেনে প্ৰসংগ সুধি তেওঁলোকে আচলতে এনেদৰে তেওঁলোকৰ দায়িত্ব পালন কৰিছে নেকি এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ প্ৰয়োজন জিলা প্ৰশাসনে কেনেদৰে এই হল বানাকান্দ ৰাইজক সকাহ দিব কেনেদৰে মুখ্যমন্ত্ৰী গৰাকী যি ঘোষণা 15,000 টকা আচলতে বানাকান্দ লোকক কেনেদৰে দিব আচলতে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু এই ক্ষেত্ৰত নিশ্চয় জিলা আয়ুক্তগৰাকীয়ে সমগ্ৰ বিষয়টো তেওঁলোকে কেনেদৰে তদাৰক কৰিব আচলতে পৰৱৰ্তী সময়তে স্পষ্ট হৈ পৰিব হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ